নমস্কাৰ। অসমীয়া ভাষা আৰু সাহিত্যৰ যি বিভিন্ন ৰূপ আছে সেইসমূহৰ ভিতৰত অসমীয়া মৌখিক সাহিত্যসমূহে অসমীয়া ভাষাক যথেষ্ট পৰিমাণে চহকী কৰি তুলিছে। অসমীয়া মৌখিক সাহিত্যৰ অন্য এটি উল্লেখযোগ্য ৰচনা হৈছে প্ৰবচন আৰু ফকৰা যোজনাসমূহ। অসমীয়া ভাষাত ডাক পুৰুষৰ নামত চলিত বা জড়িত প্ৰবচনসমূহেই আটাইতকৈ প্ৰাচীন এনেধৰণৰ মৌখিক সাহিত্য। ডাকৰ বচনবোৰৰ ভাষাৰ মনোগ্ৰাহিতা আৰু প্ৰকাশিকা শক্তি অতিকৈ চমকপ্ৰদ। দৈনন্দিন জীৱনৰ নানা মূল্যৱান দিহা পৰামৰ্শ তথা বাস্তৱিক জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনা ডাকৰ বচনসমূহত খুব সুন্দৰভাৱে উল্লেখ কৰা আছে। আমি ডাকৰ বচনৰ লগত জড়িত তথা সমাজ জীৱনৰ লগত জড়িত কেইটামান ডাকৰ বচন উপলব্ধি কৰোঁ আহকচোন। স্বাৰ্থ জড়িত কিছুমান বচন। আই গৈছিল গোসাঁই ঘৰলৈ, মই গৈছিলোঁ লগত, মাহ চাউল খাবলৈ পাই তাত হ'লো ভকত, বাই আগহালত বান্ধে হেৰামৰ তলত। দৰিদ্ৰজনিত কিছুমান ডাকৰ বচন। খাবলৈ নোহোৱাৰ পেট ডাঙৰ, পিন্ধিবলৈ নোহোৱাৰ কঁকাল ডাঙৰ, দুখীয়াই কথা কয় কথাত নকৰে কাণ, চহকীয়ে কথা কয় গাখীৰে গুৰে খান, যাৰ নাই কাপোৰ সবাতোতকৈ চাপৰ, শুকুৰবাৰে টেকেলি শনিবাৰে বিয়া, খাবলৈ নাই বিয়ৈ ধান পোৰা চেৰেক দিয়া। অহংকাৰ আৰু ফিতাহীৰ ক্ষেত্ৰত। কৈছোঁ কথা নকৰ কাণ, নজনী তিৰোতা বিয়া কৰি আনিছোঁ, দিছোঁ এদোণ ধান, ষষ্ঠীত বংগাল মৰে, তিৰোতা বেছি কাম কাজ কৰে, খাবলৈ নাই কণটো, বৰসবাহলৈ মনটো, গাত নাই ছাল বাকলি, মদ খাই তিনি টেকুলি, জহলৈ নমৰোঁ মহলৈ নমৰোঁ, ফটা আঁঠুৱাখন টিঙালৈকে তৰোঁ। ধূৰ্ততা চলনা ক্ষেত্ৰত কিছু ডাকৰ বচন এনেধৰণৰ। কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গুণ গায়, খাই কাৰশলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলে, গালো বালো খোলাকুটিৰ তাল, অৰিহণা দিলে মাহ চাউল গাল, নাক কাটিলে আহিব ডালে পালে, চুলি কাটিলে আহিব সোনকালে। বিৰক্তি। ঢেঁকীটো লৰক ফৰক, কটৰাটো বেয়া, কোন কেহেলৈ গ'ল তাৰহে লগা, কৰাৰ হাৰ মোৰ ভাগে, নকৰাৰ আকৌ দেখিয়েই আমনি লাগে। কৃপণালী। সমাজত বহুতো ধৰণৰ কৃপণ মানুহ থাকে আৰু এই কৃপণ মানুহৰ বিষয়েও ডাকৰ বচনসমূহত খুব সুন্দৰভাৱে উল্লেখ আছে। খন পেলাই খন খাওঁ, বছৰেকত তামোলটো ঢুকাওঁ, শাকত নাখায় লোণ, পিটিকাত যায় তিনি গুণ, বেজীৰ জ্বলাকো মনিব পাৰে, কুঠাৰৰ জ্বলাকো মনিব নোৱাৰে। পৰিতাপৰ ক্ষেত্ৰত কিছু ধৰণৰ দুখ বা বিলাপজনিত ডাকৰ বচন এনেধৰণৰ। কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল, দেহৰ তৰণি নাই, বলিয়া কুকুৰে খায়, বুঢ়ী হ'লো ঠেৰি হ'লো, দাঁতত ধৰিলে পোকে, আৰু নিকিন গাভৰু হম, তামোল দিব লোকে, যি নাপাইছিল চৰণৰ ধূলি, সি মাতে কটাৰ পো বুলি, লগ লৈ মৰিল বক, যাউতি যুগীয়া অকলশৰীয়া,
ক'ত পামগৈ লগ। আচৰিত ধৰণৰ তথা আশ্চৰ্যজনক কিছু প্ৰবাদ প্ৰবচন এনেধৰণৰ: কি মানুহৰ কি কথা, শিল উপঙাই লাও তিল নিয়া। গছত গৰু উঠা, হুলুঙাৰে কাণ বিন্ধা। গড়গঞা পিছলা নাও, কথা শুনি তল যাওঁ। কাউৰী বাহত কুলিয়ে কণী পাৰিলে, জগিল চুঙা বাদুলি। সাগৰত মৌ, পৰ্বতত ঢৌ, বোপাই লৈ ছোৱালী নৌ আনোতেই, ককাইৰ 7জনী বৌ। অসমীয়া সমাজত এলাহ এটা প্ৰৱণতা হিচাপে আগৰ পৰাই প্ৰচলিত। ধুদৰসকলক লৈ ধুদৰ আলি নামে এটি বিখ্যাত আলিও আমি ইতিহাসত পঢ়িবলৈ পাইছোঁ। ঠিক তেনেকৈ এলাহৰ লগত জড়িত কিছু ডাকৰ বচন উল্লেখ কৰিব পাৰি। এলাহত দাড়ি নুখুৰাই, তাকে বোলে সন্যাসী কহায়। কৰিবৰ বেলিকা গৰিয়া গৰিয়া, হেচুকি হেচুকি নে, খাবৰ বেলিকা মই পোৱাতি, হেচি হেচি দে। খাই দাই হলা শকত, কলৈ যোৱা কেহাই ভকত। ফেঁচাৰ খুৰুঙাত মইনাৰ মাত, ঘনে ঘনে তামোল খাই নিকটাইছে দাঁত। বন নাইকিয়া সোণাৰী, মুখৰ মহলা মাৰি। ৰামৰ কাৰ্যত বৈদ্যে কৰে হেলা, হাগিবলৈ গৈ কৰে ডেৰপৰ বেলা। বুঢ়ীৰ কি বন আছে, শাকত বন পেলাই বাচে। এনেধৰণে বিভিন্ন ধৰণৰ ডাকৰ বচনে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। সেইকাৰণে এই ডাকৰ বচনসমূহ আমি সুন্দৰভাৱে বিচাৰ বিশ্লেষণ কৰি জাতীয় জীৱনৰ কিছু আদৰ্শ আৰু সমাজ সচেতনতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি তথা ডাকৰ বচনসমূহৰ এক তাৎপৰ্য আছে বুলি আমি নিশ্চিতভাৱে উল্লেখ কৰিব পাৰোঁ। ধন্যবাদ।